মা দেউতা সকামত ভকত দদায়ে ডোং কেনেকৈ সাজিছে তাকে অলপকৈ আপোনালোকক দেখাওঁ বুলি ভাবিলোঁ। আজিকালি নতুনসকলে ডোং কেনেকৈ বনায় প্ৰায় সংখ্যকে নাজানে। এয়া আমাৰ সকাম সভাবিলাকত জলপান ডোঙত দিয়া পৰম্পৰা আছে। চাওঁ আহকচোন ডোং কেনেকৈ সাজে। এইটো পিৰি বুলি কয় ন? তিনিডোখৰত কাটিছে ন, মাজত এডোখৰ তিনিডোখৰ। এইটো পিৰি, এয়া ডোং এতিয়া এয়া ন নেলাগে। এই দাদাই কাটিছে ডোং বনাইছে। ডোং বনোৱা বুলি কয় ন? দুখন বনাইছে এতিয়ালৈকে। আকৌ চাওঁচোন এইবেলি কিনাৰে কিনাৰে কাটিছে ন? কিছুমান সকামত এই ডিছপজেলত দিয়ে এইটো নিয়মৰ বস্তু নহয়। ডোঙত দিলে মোৰ ভাল লাগে। আমাৰ যিটো চলি আহিছে পৰম্পৰা ন? এৰিব নালাগে পৰম্পৰা ন? কিন্তু সঁচাকে ডিছপজেলত দিয়াটো ভাল নালাগে সকলো। এইফালে কাটিছে সেইবোৰ সেই বেংগলীবিলাকৰ বস্তু। নহ'লে কাঁহৰ বাতিত অঁ বাতিত দিয়া, কাঁহৰ বাতিত ন? মাজত আজিকালি ল'ৰা ছোৱালীবোৰে নেজানিব এই ডোং বনোৱাটো ন? সেইকাৰণে এটা আৰ্হি জানিব লাগে। আমাৰ এইবোৰ পৰম্পৰা। জিৰখন ভেটিব নাজানা মানুহ আছে। চেনিকলো বনায়, চবৰে বনায়। ভীমকলৰ চেনিকলৰ চবৰে বনায় ন ডোং? খালি সকামত লগালে ভীমকলৰ কলপাত হ'ব লাগে ন? চেনিকলে বনায়। চেনিকলৰ কলপাত সকাম। ডোং বনোৱা পৰ্ব চলিছে। আগকেইটা কাটি দিব এতিয়া ন? ডোং এয়া